নমস্কাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেণ্টছৰ আন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে কালি আপোনালোকৰ সন্মুখত দুটাকৈ ভিডিঅ' আগবঢ়াইছিলোঁ আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ক্ষেত্ৰত যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিছ সম্পৰ্কে দুটা ভিডিঅ' আগবঢ়াইছিলোঁ। যদি আপোনালোকে সেই ভিডিঅ'কেইটা মিছ কৰিছে বা চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনতে তাৰ লিংক এটা দি দিম। আজি আৰু কেইখনমান নটিছ লৈ আহিছোঁ, বহুত গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো চাব আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে লাভ কৰে। এতিয়া ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাইছে এই নটিছখন, ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দ্য পষ্ট অফ গ্ৰেড 4 MTS। ইয়াতে কেটেগৰী ক্লাছ 4 পোষ্ট, অৰিজিনেল এডভাৰটাইজমেণ্ট এইটো, কোৱালিফিকেশ্যন ইয়াতে ৰিড আপ টু ক্লাছ 8 or maximum age SSLC or 12 or equivalent examination passed। আৰু ইয়াতে টোটেল নং অফ পোষ্ট আছে 100। গতিকে এই পোষ্টৰ কাৰণে কোৱালিফিকেশ্যনছটো ক্লাছ 8ৰ পৰা ক্লাছ 12ৰ বা ইকুইভেলেণ্ট এক্সামত পাছ কৰা কেণ্ডিডেটৰ কাৰণে আছিলে, আৰু ইয়াতে টোটেল পোষ্ট আছিলে 100। আৰু ইয়াতে কি কৈছে চাওঁ আহক। দ্য ফলোইং প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেটছ ৰিকমেণ্ডেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4 পোষ্ট কমিউনিকেটেড ভাইট লেটাৰ নং দিছ dated 4/11/2025 are hereby requested to appear for document verification at the Directorate of Agriculture, Government of Assam, Khanapara, Guwahati, 9th November 2025। গতিকে যিসকল কেণ্ডিডেটৰ এই লিষ্টখনত এতিয়া তেওঁলোকৰ নামসমূহ থাকিব, তেওঁলোকে 9 নৱেম্বৰত উপস্থিত থাকিব লাগিব ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ, গভৰ্ণমেণ্ট অফ আছাম, খানাপাৰা। তাতে উপস্থিত থাকিব লাগিব কিহৰ কাৰণে? ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। এণ্ড ইয়াত কৈছে এজ পাৰ ভেনু এণ্ড টাইম মেনশ্যন বিল'। আৰু তেওঁলোকৰ ভেনু আৰু টাইমৰ মতে তেওঁলোকে তাতে উপস্থিত থাকিব লাগিব। ইয়াতে ভেনুটো দিছেই যে ইয়াতে প্লেগ্ৰাউণ্ড উইদিন দ্য এগ্ৰিকালচাৰ কেম্পাছ, কৃষি ভৱন, ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ, আছাম, খানাপাৰা, গুৱাহাটী 22। ইয়াতে টাইমটো দিছে 10 AM to 4 PM, অৰ্থাৎ 9 নৱেম্বৰত হ'ব, আৰু টাইমটো 10 বজাৰ পৰা 4 বজালৈকে। The candidates are requested to bring the original documents with self-attested copies of each document as a detail below। গতিকে তেওঁলোকে অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব, আৰু প্লাছ তেওঁলোকৰ ছেল্ফ এটেষ্টেড কপিজবোৰ ডকুমেণ্টৰ প্ৰত্যেকখনৰ ডকুমেণ্টৰ এগেইনষ্টত তেওঁলোকে ছেল্ফ এটেষ্ট কৰিব লাগিব, আৰু সেইসমূহ লৈ যাব লাগিব। আৰু ইয়াতে কি ডকুমেণ্টছ তেওঁলোকে নিব লাগিব, ইয়াতে ডিটেইলছ ডকুমেণ্টছ দিছে। ডিটেইলছ অফ ডকুমেণ্টছ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰ্ড, যিখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড আছে সেইখন লৈ যাব লাগিব। আৰু ইয়াতে এজ প্ৰুফ এডমিট কাৰ্ড অফ HSLC অৰ বাৰ্থ চাৰ্টিফিকেট। চ' আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট আছে তেনেহ'লে বাৰ্থ চাৰ্টিফিকেট লৈ যাব, আৰু যদিও নাই তেনেহ'লে বা কিছুমানৰ বাৰ্থ চাৰ্টিফিকেটত ভুল থকাও দেখা পোৱা যায় স্পেলিঙৰ ক্ষেত্ৰত, বা মাক দেউতাকৰে হওক, বা মাক দেউতাকৰতো ইয়াতে ইমান ইম্পৰ্টেণ্ট নহ'লেও নিজৰ কেতিয়াবা নামৰ ক্ষেত্ৰত ভুল থকা দেখা যায়। আৰু সেইকাৰণে আপোনালোকে কি কৰিব, এডমিট কাৰ্ড আপোনালোকৰ ক্লাছ 10ৰ HSLCৰ যিখন এডমিট কাৰ্ড সেইখন লৈ যাব এজ প্ৰুফৰ কাৰণে। ইয়াতে আৰু 3 নম্বৰত দিছে মাৰ্কশ্বিটছ এণ্ড পাছ চাৰ্টিফিকেটছ অফ। গতিকে আপোনালোকে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট নিব লাগিব কিহৰ? ৰিড আপ টু ক্লাছ 8 আৰু HSLC এণ্ড HSSLC, তাৰে আপোনালোকে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লৈ যাব লাগিব। এডিশ্যনেল কোৱালিফিকেশ্যন ইফ এনি, যদি আপোনাৰ কিবা এক্সট্ৰা কোৱালিফিকেশ্যনছ আছে তাৰো আপোনালোকে চাৰ্টিফিকেটছ নিব পাৰে। ইয়াতে দিছে 5 নম্বৰটো SC, ST, OBC, MOBC কাষ্ট, তাৰপিছত T ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিজ PWBD চাৰ্টিফিকেট ইফ এপ্লিকেবল। যদি আপোনালোকে এইকেইটা কেটেগৰীৰ হয় আৰু আপোনালোকৰ যদি তাৰে চাৰ্টিফিকেটছ আছে তেনেহ'লে সেইসমূহ আপোনালোকে লৈ যাব পাৰে। এক্স চাৰ্ভিচমেন চাৰ্টিফিকেট, টিচাৰ্ছ বুক নাম্বাৰ এণ্ড ডেট উইথ প্লেচ অফ ইছ্যু। গতিকে আপোনালোকে এক্স চাৰ্ভিচমেনৰ কাৰণেও যদি হয় তেনেহ'লে তাৰে চাৰ্টিফিকেটছ লৈ যাব পাৰে। ফটো আইডেণ্টিটি প্ৰুফ, আৰু ফটো আইডেণ্টিটি প্ৰুফৰ কাৰণে আপোনালোকে পান কাৰ্ড, পাছপৰ্ট আৰু ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা আধাৰ কাৰ্ড এইসমূহ লৈ যাব পাৰে। গতিকে এইসমূহ আছিলে ডিটেইলছ ডকুমেণ্টছৰ কি নিব লাগে। এতিয়া আহক আপোনালোকৰ নামসমূহ ইয়াতে দেখা পোৱা গৈছে লিষ্ট অফ প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেটছ। যিসকল কেণ্ডিডেটে ইয়াতে প্ৰভিজনেলি চিলেক্টেড হৈছে সেই কেণ্ডিডেটসকলক আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে আপোনালোকৰ দেখিছে প্ৰথমতে চিৰিয়েল নং, তাৰপিছত এপ্লিকেশ্যন নং, ৰোল নাম্বাৰ আৰু নেম। ইয়াতে আপোনালোকৰ নামসমূহ আপোনালোকে চাৰ্চ কৰিব, চাৰ্চ কৰি পেলাই আপোনালোকৰ নামসমূহ, ৰোল নাম্বাৰ, চিৰিয়েল নং, এপ্লিকেশ্যন নং এইসমূহ আপোনালোকে ইয়াতে চেক কৰি ল'ব। আৰু ইয়াতে দুটা পেজ দেখা পোৱা গৈছে এতিয়ালৈকে, আৰু ইয়াতে 3 নম্বৰ পেজ দেখিছোঁ। ইয়াতে টোটেল আপোনালোকৰ কেণ্ডিডেটছ দিছে 100। যদি পিছত থাকে তেনেহ'লে তেওঁলোকে আকৌ মাতিব এইখিনি হোৱাৰ পিছত। গতিকে এইখন আছিলে আপোনাৰ ডিৰেক্টৰ অফ এগ্ৰিকালচাৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, সেইকাৰণে তাৰ উপলক্ষে এখন নটিছ, আৰু আপোনালোকে নিৰ্দিষ্ট দিনত গৈ তাতে উপস্থিত থাকিব। আৰু আন এখন নটিছৰ দিশে আমি আগবাঢ়োঁ আহক।
ইয়াতে ভিডিঅ' স্ক্ৰীনত দেখা পাইছে গভৰ্ণমেণ্ট অফ আছাম ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ আছাম আৰু এইখন নটিচ আহিছে সেই নটিচখনত কি আছে চাওঁ আহক ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দ্য পোষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট HQ ডিষ্ট্ৰিক্ট লেভেল গতিকে যিসকলে ইয়াতে এইটো পোষ্ট জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে কোৱালিফাই হৈছিলে তাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে আৰু ইয়াতে কেটেগৰী 3rd গ্ৰেডৰ অৰিজিনেল এডভাৰটাইজমেণ্ট এইটো হৈছে অৰিজিনেল এডভাৰটাইজমেণ্ট আৰু ইয়াতে যিটো কোৱালিফিকেশ্যনছ আছিলে তাতে কোৱালিফিকেশ্যনছৰ ক্ষেত্ৰত আছিলে বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ চাৰ্টিফিকেটছ যিসকলে বেচেলৰ ডিগ্ৰী আৰু প্লাছ কম্পিউটাৰ চাৰ্টিফিকেটছ আছিলে তাৰ কাৰণে আৰু প্লাছ বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স উইথ কম্পিউটাৰ চাৰ্টিফিকেটছ আৰু ইয়াতে টোটেল নং অফ পোষ্ট 50 ইয়াত দিছে দ্য ফলোয়িং প্ৰভিজনেলি সিলেক্টেড কেণ্ডিডেটছ ৰেকমেণ্ডেড বাই দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট কমিউনিকেটেড ফাইট লেটাৰ নং দিছ ইজ dated 3/11/2025 are hereby requested to appear for document verification at the Directorate of Agriculture, Government of Assam, Khanapara, Guwahati 22 on 9th November. গতিকে যিসকল কেণ্ডিডেটৰ ইয়াতে নাম থাকিব তেওঁলোক চিলেক্ট হৈছে তেওঁলোকে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে যিসকল চিলেক্ট হৈছে তেওঁলোকে 9 নৱেম্বৰত তেওঁলোকে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰৰ যি খানাপাৰাত অফিচ আছে তাতে উপস্থিত থাকিব লাগিব এজ পাৰ ভেনু এণ্ড টাইম মেনশ্যন বিল' যিটো তেওঁলোকৰ ভেনু আৰু টাইম আছে ইয়াতে ভেনুটো গম পাইছে Playground within the agriculture campus, Rishi Bhavan, Directorate of Agriculture, Assam, Khanapara, Guwahati 22. And here time to 10 a.m. or 4 p.m. That candidates are requested to bring the original documents with self-attested copies of each documents as detailed below. Here is the documents dia hoise he homo loi jabo lagibo. Date of birth or age as per SSLC class 10 admit card certificates. Gotike apnaloke age proof or karone ei kita bhitor jikono eta loi jabo pare. তাৰপিছত এডুকেশ্যনেল চাৰ্টিফিকেট এজ পাৰ ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট আৰু পোষ্টৰ কাৰণে কি এডুকেশ্যনেল চাৰ্টিফিকেটছ আপোনাৰ যিমানখিনি আছে লৈ যাব কম্পিউটাৰ চাৰ্টিফিকেটছ ডিপ্ল'মা অফ মিনিমাম 6 মান্থছ ডিউৰেশ্যন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট আৰু কম্পিউটাৰ চাৰ্টিফিকেটছ আপোনাৰ লৈ যাব লাগিব আৰু বা মিনিমাম 6 মান্থৰ যি ডিপ্ল'মা কৰিছে কম্পিউটাৰ সেয়া লৈ যাব লাগিব আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অৰ চাৰ্টিফিকেট আপোনালোকে লৈ যাব কাষ্ট চাৰ্টিফিকেটছ ইফ এপ্লিকেবল লৈ যাব পাৰে চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন if applicable যদি ex serviceman হয় তেনেহলে তাৰ সাৰ্টিফিকেট নিব পাৰে ডিসেবিলিটি সাৰ্টিফিকেট ইন কেস অফ PWBD ক্যান্ডিডেট যিসকলে PWBD ক্যান্ডিডেট হয় সেইসকল ক্যান্ডিডেটে ডিসেবিলিটি সাৰ্টিফিকেটছ লৈ যাব লাগিব ইয়াতে দ্য লিষ্ট অফ প্ৰভিজনেলি সিলেক্টেড ক্যান্ডিডেটছ ইয়াতে দেখিছে সিৰিয়েল নং এপ্লিকেশন নং ৰোল নম্বৰ নেম ইয়াতে আছে আপোনালোকৰ ইয়াতে নামসমূহ আপোনালোকে চাৰ্জ কৰি পেলে চাব পাৰিব ইয়াতে টোটাল 50 টা আছে গতিকে আশা কৰিছো আপোনালোকে বুজি পাইছে আপোনালোকে ইয়াতে 9 তাৰিখে উপস্থিত থাকিব লাগিব নৱেম্বৰৰ আৰু টাইমটো দি দিছে 10 AM to 4 PM আন এখন নটিচ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই নটিচখন ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ এই নটিচখনত দিয়া আছে কি আমি চাওঁ ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দ্য পোষ্ট অফ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট অৰ্থাৎ AEA এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ কাৰণে যি পোষ্ট তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এইটো হৈছে ইয়াৰ কেটেগৰীটো 1 অৰিজিনেল এডভাৰটাইজমেণ্ট এইটো আছিলে চাই ল'ব তাৰপিছত কোৱালিফিকেশ্যনছটো ইয়াতে HSLC or HSSLC science examination pass মানে তেওঁলোকৰ সায়েন্স বেকগ্ৰাউণ্ডৰ সেইসকলৰ কাৰণে ইয়াতে আৰু ইয়াতে টোটাল নং অফ পোষ্ট হৈছে 1800 ইয়াতে আছে The following provisionally selected candidates recommended by the State Level Recruitment Commission for Class 3 post communicated fight letter nung this is dated 3/11/2025 are hereby requested to appear for document verification at the Directorate of Agriculture কেতিয়া উপস্থিত থাকিব লাগিব 8 আৰু 9 ইয়াতে দুদিন দিয়া আছে 8 আৰু 9 তাৰিখে নৱেম্বৰত তাতে উপস্থিত থাকিব লাগিব আৰু প্লেগ্ৰাউণ্ড ভেন্যুটো হৈছে প্লেগ্ৰাউণ্ড উইদিন দ্য এগ্ৰিকালচাৰ কেম্পাছ কৃষি ভৱন ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ আছাম খানাপাৰা গুৱাহাটী 22 টাইমটো দিয়া আছে ইয়াতে 10 AM to 4 PM গতিকে ইয়াতে দুদিন দিয়া হৈ আছে আৰু 8 আৰু 9 নৱেম্বৰত আৰু টাইমটো দিয়া হৈছে আৰু ভেন্যুটো দিয়া হৈছে The candidates are requested to bring the original documents with self-attested copies of each document as detailed below গতিকে original documents plus self-attested copies লৈ যাব লাগিব এই detailed documents খিনি দিয়া আছে date of birth and age proof আপোনালোকে age proofৰ কাৰণে birth certificate বা age proofৰ SSLC বা ক্লাছ 10 লৈকে যি এডমিট কাৰ্ড চাৰ্টিফিকেট তাৰে যিকোনো এখন লৈ যাব পাৰে আৰু ইয়াতে এডুকেশ্যনেল চাৰ্টিফিকেট এজ পাৰ ৰিকুৱাৰমেণ্ট অফ ফৰ দ্য পোষ্ট আৰু এই পোষ্টৰ এগেইনষ্টত যি আপোনাৰ কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনৰ অনুসৰি আপোনালোকে তাৰ চাৰ্টিফিকেটছ লৈ যাব আৰু 3 নম্বৰটো দিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কাৰ্ড আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট কাৰ্ড সেইখন লৈ যাব তাৰপিছত ইয়াতে কাষ্ট চাৰ্টিফিকেটছ ইফ এপ্লিকেবল লৈ যাব আৰু ডিসেবিলিটি সাৰ্টিফিকেটছ যদি আপোনালোকে PWBD মানে কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে ডিসেবিলিটি সাৰ্টিফিকেটছ লৈ যাব ইয়াতে চাওক
the list of provisionally selected candidates and ইয়াতে দিছে ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন যিসকলৰ 8 তাৰিখে ইয়াতে যিহেতু দুদিন মেনশ্যন কৰিছে 8 আৰু 9 নৱেম্বৰ গতিকে যিসকল কেণ্ডিডেটৰ 8 তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন আছে সেই কেণ্ডিডেটসকলে ইয়াতে তেওঁলোকৰ নামসমূহ দিছে লিষ্ট প্ৰভিজনেলি সিলেক্টেড কেণ্ডিডেটছ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন 8 নৱেম্বৰৰ কাৰণে ইয়াতে চাওক চিৰিয়েলি দিয়া আছে তাৰপিছত এপ্লিকেশ্যন নং ৰোল নাম্বাৰ নেম আপোনালোকে ইয়াতে চাৰ্চ কৰি চাব পাৰিব ইয়াতে বহুত কেইটা কেণ্ডিডেট আছে কাৰণ ইয়াততো মেনশ্যন কৰিছিলে 1800 বুলি পেলাই টোটেল পোষ্টৰ কথা আৰু ইয়াতে এনেদৰে আপোনালোকে নামসমূহ চাৰ্চ কৰিব বহুত কেইটা কেণ্ডিডেট আছে যিহেতু 8 তাৰিখৰ সেইখিনি কেণ্ডিডেট কিমান 1800 টোটেল এটা আপোনালোকে নামসমূহ চাৰ্চ কৰিব আৰু এইখিনিতে কৈ থৈছোঁ যদি এতিয়াও আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ আহিবলগীয়া এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকে লাভ কৰে গতিকে আপোনালোকে আপোনালোকৰ নামসমূহ চাৰ্চ কৰি পেলাই ইয়াৰ পৰা আপোনাৰ নামটো চাব পাৰিব এয়া হৈছে 8 তাৰিখে যিহেতু ইয়াতে দিয়া হৈছে লিষ্ট অফ প্ৰভিজনেলি সিলেক্টেড কেণ্ডিডেটছ ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন 8 নৱেম্বৰ গতিকে আজিৰ ভিডিঅ'টোত আছিলে ইমানেই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ